এতিয়া 4 নম্বৰ প্ৰশ্ন তলৰ প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় নে নহয় পৰীক্ষা কৰা 4 নম্বৰত a ৰ পৰা e লৈকে 5টা প্ৰশ্ন দিছে আৰু প্ৰত্যেকটোতে দুটা সংখ্যা দিছে তাৰে কৈছে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় নে ঠিক আছে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় নে তাক কেনেকৈ পৰীক্ষা কৰিম ন তাক কৰাৰ উপায়টো হৈছে হৰণ না সৰু সংখ্যাটোৱে ডাঙৰ সংখ্যাটো হৰণ কৰি দিম তেতিয়া আমি গম পাম যেহেতু প্ৰথম সংখ্যাটো সৰুৱে দিছে গতিকে প্ৰথম সংখ্যাটোৱে হৰণ হ'ব প্ৰথম সংখ্যাটোৱে সৰু দ্বিতীয় সংখ্যাটো হৰণ কৰিলে আমি উৎপাদক হয় নে নহয় জানিব পাৰিম এয়া 4 নম্বৰ 4 নম্বৰ a 3 ৰে 27 হৰণ কৰি দিম ঠিক আছে 3 9 গুণ 27 তোমালোকক অসমীয়াতে কৈ কৈছো আসলতে 3 ৰে 27 ক ডিভাইড কৰিছো হৰণ কৰাটোক ডিভাইড কৰা বুলি কয় কি পালো ইয়াত 3 9 গুণ 27 হ'ল ন 27 পৰা 27 গলে আমি পাওঁ 0 যদি এনেকে ভাগশেষ 0 বা বাকি 0 হয় তেতিয়া হলে সংখ্যাটো প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় না ভাগশেষ মানে বাকি মানে এনেকে বিয়োগ কৰি পেলাই যেটো উত্তৰ পাওঁ হেতুকে বাকি বুলি কয় চল মানে এতিয়া প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় বুলি গম পাইছো এটা গম পালো প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় বুলি লিখি দিছো তোমালোকে এনেকে লিখি দিব লাগিব তাৰপিছত এটা b আহিব b 5 আৰু 59 নে 5 আৰু 59 এটা 5 ৰে 59 গ্ৰহণ কৰিম পাছৰে 5ক যাব এটা এই দুটা একেই সংখ্যা গতিকে আমি হৰণ কৰিব পাৰিম 5 গুণ 5 ঠিক আছে এতিয়া 5 পৰা 5 গলে 0 হ'ব আগফালে 0 নাপাওঁ এফালে 9 টো নমাই আনিম 9 টো নমাইলে 5 গুণ 5 5 দুগুণ 10 5 দুগুণ 10 9 কৈ বেছি হ'ব গতিকে আমি 5 গুণ 5 লম এতিয়া 9 পৰা 5 গলে 4 আৰু এফালে নমাবলৈ এক সংখ্যা নাই কি দেখিলো এই 4 সংখ্যাটো আমি হৰণ কৰা সংখ্যা 5 তকৈ সৰু বুলি পাইছো ন 4 টো সৰু গতিকে বাকি 4 হল মানে ভাগশেষ 4 হল তে ভাগশেষ 0 হলে বিভাজ্য হয় তে ভাগশেষ 4 টো থাকিল ন ভাগশেষ 4 হল আৰু 4 সংখ্যাটো ই হৰণ না যায় তাৰ মানে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক নহয় প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক নহয় বুলি লিখি দিছো এবাৰ আহিব c টো 9 আৰু 144 না 9 ৰে 144 হৰণ কৰিম চাও তেতিয়া গম পাম প্ৰথম সংখ্যা দ্বিতীয় সংখ্যাৰ উৎপাদক হ'ব নাই ঠিক আছে 9 ইয়াত এটা অংক আছে আৰু গতিকে এটা অংক ললে চালাম দেখো যে এটা অংক ললে সৰু হ'ব ন 1 টো 9 কৈ সৰু গতিকে আমি 14 ক ল'ব লাগিব তেতিয়া কি পাম 9 গুণ 18 হলে 14 কৈ বেছি হ'ব গতিকে আমি 9 গুণ 9 লম 9 গুণ 9 ললে যেহেতু আমি 14 লৈছো 14 ৰ শেষৰ অংক 4 গতিকে ইয়াৰ তলকে পাতিব লাগিব এতিয়া 14 4 বা 9 বিয়োগ না তাৰ মানে 14 পৰা 9 যাব 14 পৰা 9 গলে আমি পাম 5 আৰু ইফালে বাকি 4 এটা আছে 4 টো নমাই দিছো এটা কি দেখিলো 54 ক মানে 54 ক 9 ৰে হৰণ কৰি দিম 9 6 গুণ 54 সম্পূৰ্ণ হৰণ গৈছে আৰু ইয়াৰ ভাগশেষ 0 মানে ভাগশেষ 0 হল কৈছো যে ভাগশেষ যদি 0 হয় তেতিয়া হলে প্ৰথমটো দ্বিতীয়টোৰ উৎপাদক হয় এটাকে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় বুলি মই ইয়াত লিখি দিলো ঠিক আছে এতিয়া d 7 আৰু 343 343ক 7 ৰে হৰণ কৰিব লাগে প্ৰথম সংখ্যাটোৱে দ্বিতীয় সংখ্যাটোক হৰণ কৰিব লাগে প্ৰথম সংখ্যা 7 দ্বিতীয় সংখ্যা 343ক আমি হৰণ কৰিব লাগে ঠিক আছে 343 ক 7 ৰে মানে 7 ৰে হৰণ কৰিম এতিয়া 7 এটা অংক আৰু ইয়াত 34 দুটা অংক আমি এটা অংক ললে 3 ললে 7 তকৈ সৰু হ'ব গতিকে আমি 4 কো লগত লগাই লৈছো তেতিয়া পাম 34 মানে 34 ক উলিয়াবলৈ চেষ্টা কৰিম ন 4 দুগুণ 7 দুগুণ 14 হ'ব 7 3 গুণ 21 7 4 গুণ 28 7 5 গুণ 35 7 5 গুণ 35 ললে 34 তকৈ বেছি হ'ব গতিকে 7 4 গুণ 28 লম 7 4 গুণ 28 ঠিক আছে এতিয়া 4 পৰা 8 বিয়োগ না যায় গতিকে কাখৰ পৰা এক ধাৰ কৰিলো 14 পৰা 8 গলে আমি পাম 6 ইয়াত থাকি গল 2 পৰা 2 গলে 0 আমি আগফালে 0 নাপাতো আৰু এফালে 3 এটা আছে এই 3 টো নমাই দিলো এতিয়া হল 63 7 ৰে 63 ক 9 বাৰ যাব 7 9 গুণ 63 হয়নে সম্পূৰ্ণ হৰণ গৈছে আৰু ইয়াৰ ভাগশেষ মানে ভাগফল বাকি 0 ওলাইছে
ভাগফল 49 আৰু ভাগশেষ 0 ওলাইছে তাৰমানে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক হয় ঠিক আছে এইদৰে তাৰমানে প্ৰথম সংখ্যাটোৱে দ্বিতীয় সংখ্যাটোক সম্পূৰ্ণ হৰণ যাব লাগিব সম্পূৰ্ণ হৰণ কৰি ভাগশেষ 0 হ'ব লাগিব নে এনেকৈ শেষত 0 ওলাব লাগিব যেতিয়া প্ৰথমটো দ্বিতীয়টোৰ উৎপাদক হ'ব তাৰ পাছত আহিছো ই নম্বৰ 8 আৰু 644 তে 644ক 8 ৰে কৰিব লাগিব ন মানে 8 ৰে 644 কৰিব লাগিব প্ৰথমে 8 ৰে যদি 6 কৰিব যাওঁ 6 টো 8 কৈ সৰু গতিকে আমি 64 ল'ব লাগিব 8 8 গুণ 64 সম্পূৰ্ণ মিলি গৈছে আৰু 4 টো নামি আহিলে এটা কি দেখিলো 4 টো 8 কৈ সৰু হয়নে আৰু বাকি নমাই আনিবলগীয়া সংখ্যাও নাই তাৰ মানে 8 ৰে 4 হৰণ না যায় তাৰ মানে ইয়াত বাকি 4 হ'ল বাকি 4 হোৱাৰ লগে লগে গম পালো যে বাকি যেহেতু বাকি 0 হোৱা নাই সেই কাৰণে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক নহয় বুলি জানিব পাৰিছো প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰ উৎপাদক নহয় ঠিক আছে 5 নম্বৰ প্ৰশ্ন কৈছে বাকচৰ ভিতৰত যিবোৰ সংখ্যা বাহিৰৰ সংখ্যাটোৰ উৎপাদক হয় সেইবোৰত গোল চিন দিয়া এই চিনটো দিছে ন বাহিৰত a b আৰু পিছফালে c d আছে এই নম্বৰত 16 দিছে বাহিৰত আৰু ভিতৰত দিয়া আছে এই সংখ্যাবোৰ তাৰমানে উৎপাদক এই সংখ্যাবোৰ 16 ৰ উৎপাদক হয় নে তাৰমানে 16ক ইহতৰে হৰণ যায় নে এটা এটো প্ৰথমটো কৰি থোৱা আছে তথাপিও দেখুৱাই দিছো ন 2 ৰে 16ক 8 বাৰ যাব 2 6 ৰে না যায় 8 ৰে যাব 8 দুগুণ 16 আৰু 16ক 16 একে সংখ্যা হলে যাবই 16ক 16 ৰে যাব অৰ্থাৎ এই সংখ্যাকেইটাই 16 টো হৰণ কৰিব পাৰিছো সেই কাৰণে 16 টো এইবোৰ সিহঁতৰ উৎপাদক তা যিবোৰ সংখ্যাই আনবোৰ সংখ্যা হৰণ কৰিব পাৰি সেইবোৰে হৈছে তাৰ উৎপাদক মানে বা যিবোৰ সংখ্যা পূৰণ কৰি এটা সংখ্যা ওলাই সেই সংখ্যাটোৰ উৎপাদক এই সংখ্যাবোৰ তে 42ক আমি কিহেৰে যাব পাৰি ন 42 যুগ্ম সংখ্যা 2 আছে গতিকে তাক 2 ৰে যাব আৰু 3 ৰে কেনেকৈ যাব যোগ কৰি চাও 4 ৰে 6 6ক 3 ৰে হৰণ যায় তাৰমানে 42ক 3 ৰে হৰণ যাব 4 ৰে না যায় 6 7 গুণ 42 হৈছে আৰু 7 6 গুণ 42 হৈছে কেনে 14 3 গুণ 42 হৈছে হল গতিকে 42 ৰ উৎপাদক একেটা 2 3 6 7 14 তোমালোকে ভাগা ভাগা 2 ৰে হৰণ কৰি চাব পৰা 3 ৰে হৰণ কৰি চাব পৰা 6 ৰে 7 ৰে আৰু 14 ৰে হৰণ কৰি চাব পৰা মানে মই এইকেটাই মুখতে কৰি দেখুৱাইছো তোমালোকক ইয়াত প্ৰিন্টিং মিস্টেক হৈ আছিল এ হৈ আছিল মই সি ডি কৰি ললো 96 সংখ্যাটোক 2 3 4 5 6 8 12 16 ইয়াৰে কোন কেটাৰে যাব হৰণ কৰিলে ইয়াত যেহেতু মই আগতেই কৰি দিছো এতিয়া ই 96 এককৰ 6 আছে 6 টো যুগ্ম সংখ্যা তাৰ মানে 2 ৰে যাব আৰু সিহঁতৰ যোগফল 6 9 15 15ক 3 হৰণ না যোগ কৰি যেটো সংখ্যা হলে তাক যদি 3 ৰে হৰণ যায় তাৰমানে সংখ্যাটোক হৰণ যাব আমি যোগ কৰি গম পালো যে 6 9 15 15ক 3 ৰে হৰণ যায় তাৰমানে 96 সংখ্যাটোক 3 ৰে হৰণ যায় সো 4 ৰে আমি 4 ৰে লাগিলে বেলেগকে হৰণ কৰি চাব পাৰো এটা 4 ৰে সম্পূৰ্ণ হৰণ কৰি চালে যাব 4 তাৰপাছত 6 ৰে যাব 2 আৰু 3 ৰে গলে 6 ৰে নিশ্চয় যাব 2 ৰে হৰণ হৈছে 3 ৰে হৰণ হৈছে গতিকে 6 ৰে যাব সত 8 ৰে যাব 8 12 গুণ 96 হয় আৰু 12 8 গুণ 96 তাৰপাছত 4 ৰে আমি কৈছিলো যে 4 16 গুণ 96 হয় সৰি 4 16 গুণ 96 নহয় 4 24 গুণ 96 হয় এটা 4 আছে কিন্তু 24 নাই দিয়া বাৰ কথা নাই 16 6 গুণ 96 হয় আমি গম পালো যে 2 3 4 6 8 12 আৰু 16 টো 96 উৎপাদক হেতে 99 99 এককৰ অযুগ্ম সংখ্যা আছে গতিকে 2 ৰে না যায় 2 ৰ পিছত 3 নিয়ম মতে আমি 3 ৰে হৰণ কৰিলেও হয় বা নাচাও যদি চাও 9 9 18 18ক 3 ৰে হৰণ কৰিব পাৰি গতিকে 99 কো 3 ৰে হৰণ যাব তাৰ মানে 99 ৰ উৎপাদক এটা 3 7 ৰে না যায় 8 ৰে না যায় 9 ৰে 9 9 11 গুণ 99 এপিনে 11 9 গুণ 99 বাকি যিকেটা সংখ্যা আছে তাক 99 সিহঁতৰে 99 হৰণ না যায় তোমালোকে প্ৰমাণৰ কাৰণে ভাগে ভাগে আকৌ হৰণ কৰি চাব পাৰিবা মতে মই 99 উৎপাদক পালো 3 9 আৰু 11 99 ৰ উৎপাদক মানে ফ্যাক্টৰ 3
3 9 আৰু 11 পালোঁ তাৰপিছত 6 নম্বৰত আছে খালি ঠাইবোৰ দুটা সংখ্যাৰে বিভিন্ন ধৰণে পূৰাব লাগে সংখ্যাজোৰ লিখা 6 নম্বৰত বিভিন্ন খালি ঠাই দিয়া আছে 2 পূৰণ 10 সমান 20 2 10 গুণ 20 বুলি দিছে এই 2 10 গুণ 20 টো আৰু বেলেগ বেলেগ কি সংখ্যা পূৰণ কৰিলে অলপ পাই দেখাব পাৰে তে 2 10 গুণ 20 আছে তেনে 4 5 গুণ 20 হয় আৰু কিহেৰে 20 হ'ব পাৰে দেখাব লাগে প্ৰথমটো কৰি থোৱা আছে তাৰ পিছতে আমি 36 দিয়া আছে মানে 36 দিয়া 36 কিহেৰে কি অলপ প্ৰথমে দেখাইলো 1 36 গুণ 36 তাৰ পিছত 6 6 গুণ 36 2 18 গুণ 36 হয় 3 12 গুণ 36 হয় আৰু 4 9 গুণ 36 হয় কেনে 12 এই 36 ওলোৱা সংখ্যাটো একেটা মানে 36 ৰ এইবিলাক উৎপাদক সো 80 1 80 গুণ 80 এই যেহেতু যুগ্ম সংখ্যা গতিকে 2 ৰে যাব 2 40 গুণ 80 হেৰে 4 20 গুণ 80 শূন্য থাকিলে 5 ৰেও যায় এটা 5 16 গুণ 80 আৰু 8 10 গুণ 80 এইদৰে আমি ইহঁতৰ উৎপাদকবোৰ পালো এটা জানি থোৱা যিবোৰ সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদক সংখ্যাটো নিজেই যিকোনো সংখ্যাৰ আটাইতকৈ ডাঙৰ উৎপাদকটো সংখ্যাটো নিজেই হয় সকলো সংখ্যাৰে ডাঙৰ উৎপাদকটো সংখ্যাটো নিজেই ধৰা হল 80 এই 80ৰ ডাঙৰ উৎপাদকটো 80 হ'ব হেৰে 36ৰ ডাঙৰ উৎপাদকটো 36 হ'ব কাৰণ উৎপাদকবোৰ সেই সংখ্যাটোৰ ভিতৰতে সোমাই থাকে তাৰপিছত কিছুমান সংখ্যাৰ একে উৎপাদকে বহুত থাকে বুলি কৈছে হয় কিছুমান সংখ্যাৰ উৎপাদক একে বহুত থাকিব পাৰে 96 সংখ্যাটো যেনেকৈ 2 2 2 2 এনেকৈ ওলাইছে লগত 3 এটা ওলাইছে ন তে 2 বেছিকৈ ওলাইছে গতিকে 96 সংখ্যাটোৰ উৎপাদক 2 টো বেছি হ'ল এই জানিবৰ কাৰণে দিছে ঠিক আছে ভিডিওখিনি বুজিবৰ কাৰণে তোমালোকে বাৰে বাৰে চাবা তেতিয়া বুজিবলৈ সহজ পাবা